ইমান এটা ভাল লগা নাই। কালি কালি ৰাতি হাৰিছোঁতো। এই ইমান এটা কালি হাৰটো মানে এতিয়ালৈকে হোৱা নাই, সোমোৱা নাই ভালকৈ এতিয়ালৈকে। সেইটোৱে অলপ মাথাত চলি আছে। বাকী একো নাই, ছিজনটো ভাল গৈছে। টীমক এটা ষ্টেজলৈকে আনিব পাৰিছোঁ, সেইটো কথা আৰু এটা বস্তু ভাল লাগিছে যে অকল পাৰফৰ্মেঞ্চ দি মোৰ ভাল হোৱা নাই, বাট টীমৰ বহুতখিনি এটা হেল্প হৈছে, খুবেই ভাল লাগিছে। বহু অভিজ্ঞ ক্ৰিকেটাৰে আপোনাক প্ৰশংসাও কৰিছে আৰু এইবাৰ ছিজনটো যদি চাব যাওঁ সঁচাকৈ আপোনাৰ উজ্জ্বলি উঠিছে। বহুত এনেকুৱা ক্ৰিকেটাৰে মোক বেয়াও কৈছে ন, যোৱা বছৰ তাৰ আগৰ বছৰ। ভাইটি ভাল কোৱা বেয়া কোৱা মোৰ মাথাত ইমান নাই, বা মই ইমান শুনিও থকা নাই। বিকজ লাষ্ট ইয়েৰ এনেকৈ এয়াৰপৰ্ট আহিছিলোঁ, অকলে সোমাই চুপচাপ দেউতাৰ লগত গুচি গৈছিলোঁ। আজি অলপ বেলেগ আপোনাৰ লগত আহিছে, বেলেগ কোনে কি কয়, কোনে কি নাই কোৱা, তাৰ কথা মই বেছি ভাবি থকা নাই। অফক'ৰ্চ নিজৰ সেইটো এটা কথাই জানো। মই যোৱা বছৰ নিজৰ অসমৰ মানুহৰ পৰা মই কথা শুনিছোঁ, বা যেনেকুৱাই আহক। মই এইখিনি বস্তু গম পাইছোঁ। এতিয়া প্ৰেছ কনফাৰেঞ্চত মই এইটোৱে কথা কৈছোঁ যে মই জানো বহুতে লুকআপটো কৰি আছে, সৰু সৰু ল'ৰাই শিকিব চেষ্টা কৰি আছে বা ইনস্পায়াৰ হৈ আছে। সেইটো কাৰণে মই নিজে বহুত গৌৰৱিত যে ল'ৰাক ইনস্পায়াৰ কৰিব পাৰিছোঁ, সৰু সৰু ল'ৰাক, আৰু চবকে এটা যে ড্ৰিম এটা দিব পাৰিছোঁ যে আমিও খেলিব পাৰোঁ বা আমাৰ অসমৰ ল'ৰা খেলিব পাৰে। তাৰ বাহিৰে মই মানে ভাবি থাকোঁ ইণ্ডিয়া খেলিবলৈ ক্ৰিকেট খেলোঁ। IPLটো ভাল গৈছে, নেক্সট যি আহিব তাতো ভাল কৰিব চেষ্টা কৰিব, ইণ্ডিয়া যিমান জল্দি পাৰে খেলিব। আপুনি 16খন খেলিছিলে এইবাৰ IPL? আপুনি IPL 16খন খেল খেলিছিলে এইবাৰ? সকলোতকৈ বেছি ভাল কোনখন খেল খেলি ভাল লাগিল? আই থিংক 3 নম্বৰ এখনো দিল্লীৰ খেলা আছিলে, তাতে 3টা উইকেট গুচি গৈছিল পাৱাৰ প্লেত। কিন্তু মুম্বাইৰ লগত এখন মেচত 50 কিবা নট আউট আছিলোঁ, সেইখন ভাল লাগিছে। ঠিক আছে।